নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাল আন্তৰ্গতৰে স্বাগতম জনাই লৈ আনিছোঁ মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু বিশেষকৈ আচলতে আমাৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে যদি এই খবৰটো চায় আৰু খবৰটো চাই যদি গুৰুত্ব সহকাৰে লয় তেন্তে এই যিসকল আপোনালোকে ব্যক্তি দেখি আছে নদীৰ মাজত এই সকল আচলতে কৃষক আৰু তেওঁলোকে উপকৃত হ'ব। কেৱল দৃষ্টিগোচৰ কৰিব লাগিব আমাৰ জনপ্ৰতিনিধিসকলে তেওঁলোকে এই বিশেষ খবৰটি গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু তাৰ পিছতে আগবাঢ়ি আহিব লাগিব এই শ শ কৃষকৰ যি দীৰ্ঘদিনীয়া সমস্যা এই সমস্যা সমাধানৰ বাবে। তো এই যি দৃশ্যাংশ আপোনালোকে দেখি আছে এয়া হৈছে গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত তথা অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ যি গাৰোজান বুলি গাঁওখন আছে সেই গাৰোজান গাঁওখনৰ পথাৰৰ মাজৰ দৃশ্যাংশ। গাঁওখনৰ মাজেৰে বৈ গৈছে এখন নদী আৰু এই নদী এতিয়া বান দিবলগীয়া হৈছে শ শ কৃষক ৰাইজে। কাৰণ এটাই এই যি অঞ্চল এই অঞ্চলত শ শ কৃষকৰ যি খেতি সেই খেতিত আচলতে এই সময়ছোৱাত পানী দিবলৈ পানী নাথাকে বা তেওঁলোকৰ খেতি পথাৰত পানী যোগান ধৰাৰ বাবে নাই কোনো ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা, যাৰ পৰিপ্ৰেক্ষিততে এতিয়া ৰাইজে দীৰ্ঘদিনৰ পৰা এনেধৰণে নদী বান্ধ দি তেওঁলোকে নিজৰ যি পথাৰৰ পানী সেই পানীখিনি আচলতে যোগান কৰি ল'বলগীয়া হৈছে। এই সম্পৰ্কত তেওঁলোকে বিভিন্ন ধৰণে আচলতে জনপ্ৰতিনিধিসকলক হওক বা বিভাগীয় কৰ্তৃপক্ষক হওক তেওঁলোকে অৱগত কৰি আহিছে যদিও তেওঁলোকৰ এই সমস্যা কিন্তু সমস্যাই হৈ আছে আৰু যাৰ বাবে এতিয়া এই শ শ কৃষক ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি আচলতে এই ধৰণে নদীত বান্ধ দিবলগীয়া হয় আৰু তাৰ পিছতে এই যি পানী সেই পানী তেওঁলোকে খেতি পথাৰত ব্যৱহাৰ কৰিবলগীয়া হৈছে। তো এনেধৰণে এক দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যাৰ সৈতে যুঁজ দিবলগীয়া হৈছে এইসকল কৃষক ৰাইজ। তো পূৰ্বৰ চৰকাৰেই হওক বা বৰ্তমানৰ চৰকাৰেই হওক কৃষকৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ সময়তে পথাৰত এটুপি পানী বিচাৰি নিজেই বান্ধ নিৰ্মাণ কৰিবলগীয়া এই এটা পৰিৱেশৰ সূচনা হৈছে গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল গাৰোজানত। আৰু প্ৰতিটো বছৰে আচলতে এই যি নদী সেই নদীৰ বাঢ়নি পানীয়ে পাৰসমূহ ভাঙি দিয়ে আৰু দিশ সলনি কৰি বৈ যায় পানীখিনি, যাৰ পৰিপ্ৰেক্ষিততে কৃষকসকলে যি পানী পাবলগীয়া হয় বা তেওঁলোকে পথাৰত যি পানী দিবলগীয়া হয় সেই পানীখিনিৰ বাবে তেওঁলোকে এই সমস্যাত হাহাকাৰ কৰিবলগীয়া হয় আৰু এই পানীখিনি নাথাকিলেও আচলতে তেওঁলোকে আন এক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সেয়েহে তেওঁলোকৰ দাবী যে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিব লাগে। বৰ্তমান চৰকাৰৰ দিনত যিহেতু বিভিন্ন দিশ সাঙুৰি উন্নয়নৰ কাম কাজসমূহ কৰি থকা হৈছে তেনে প্ৰেক্ষাপটত এই ধৰণৰ ছবিয়ে আচলতে দুখ প্ৰকাশ কৰিছে ৰাইজে। তেওঁলোকে বাৰম্বাৰ দাবী জনাই আহিছে যে বৰ্তমানৰ চৰকাৰখনে যিহেতু বিভিন্ন দিশৰ ক্ষেত্ৰত বিভিন্ন আঁচনি ৰূপায়ণ কৰি সামগ্ৰিক উন্নয়নৰ বাবে তেওঁলোকে পৰিকল্পনা কৰি তাক বাস্তৱ ৰূপত প্ৰদান কৰিছে। তো তেনে ক্ষেত্ৰত আচলতে এই যি গাৰোজান অঞ্চলৰ লোকসকল তেওঁলোকে যি ধৰণে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে দাবী জনাই আহিছে তেওঁলোকৰ দাবীৰ প্ৰতি কিয় বিভাগীয় কৰ্তৃপক্ষই বা বিভাগীয় যি মন্ত্ৰী আছে বা বিভাগৰ যিসকল বিষয়া আছে বৰমূৰীয়া আছে তেওঁলোকে কিয় গুৰুত্ব আৰোপ কৰা নাই। তো তেনেধৰণৰ এক প্ৰশ্নৰ অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে এতিয়া এইসকল শ শ কৃষক ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি এই ধৰণৰ যি খেতি পথাৰৰ বাবে পানীৰ যি ব্যৱস্থা সেই ব্যৱস্থা তেওঁলোকে নিজে কৰিব ল'বলগীয়া এক পৰিৱেশৰ সূচনা হৈছে। আৰু এই যি দৃশ্যাংশ এয়া হৈছে 15 নং আগৰ 36 নং বৰ্তমানৰ 15 নং দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা এলেকা আৰু এইসকল কৃষক হৈছে জনজাতীয় কৃষক। মন্তব্য আছে এই মুহূৰ্তত আপোনালোকক তাকে শুনাইছোঁ। নমস্কাৰ, মোৰ নাম মিথুন পুষ্পকাৰী। মই মানে এই কৰ্ণীয় সংৰক্ষণৰ সভাপতি। এই সংৰক্ষণ কমিটিৰ অন্তৰ্গত আমাৰ 8খন উপজনসমিতি আছে আৰু উপজনসমিতিৰ আমাৰ সমূহ কৃষক সদস্যসকল লগ লাগি আমি কাম কৰি আছোঁ। যিহেতু আমাৰ ইয়াৰ ওপৰতে এই যিটো কৰ্ণী নদীৰ ওপৰতে আমাৰ এই অঞ্চলৰ খেতিয়ক ৰাইজসকল নিৰ্ভৰশীল। ইয়াৰ পানীৰ লগতে আমাৰ মানে জীৱনটো মানে জড়িত হৈ আছে। গতিকে এই ক্ষেত্ৰত এইটো আমাৰ যিটো সমস্যা হৈ আছে আমি বছৰত মানে 5-6 বাৰ কৰি বেছি ওলাব লগা হয়, কাম কৰিব লাগে। ৰাইজে মানে বস্তা বা কোদাল লৈ এইবিলাক কামবিলাক কৰি আছোঁ। যে এই ক্ষেত্ৰত আমি ক'ব খোজোঁ যে চৰকাৰে এইটো বেছি বছৰ হৈ মানে শাস্তিভাৱে আমাৰ এইটো পাতটো বান্ধাৰ ব্যৱস্থা কৰিলে আমি নিশ্চয় উপকৃত হ'ম আৰু আমাৰ কৃষকসকল
মানে খুব হেৰি হ'ব আৰু কি সহায়ক হ'ব আমাৰ আৰু খেতি বাতি কৰাটো মানে কিমান মান কৃষক আছে আপোনালোকৰ আমাৰ এই মোটামুটি 1,500 মান আমি ঠিক টোটেল এইটো কৰা নাই যদিও 13,000 মান হ'ব আৰু কি 8খন দমকমতি লগ লাগি 13,000 মান আমাৰ খেতি হ'ব আৰু মাটিটো বহুত আছে ইয়াৰ আগতে আপোনালোকে কেইবাবাৰ ওলাইছে কাম হয় ইয়াৰ আগতে আমি আজিৰ লগত মোটামুটি 4বাৰ না 5বাৰে হ'ল আৰু তাৰোপৰি মাজতে আমি ৰাইজৰ টকা কালেক্ট কৰি হ'লেও JCBৰ লগত আমি 2 দিনতে পাৰ বান্ধিছিলোঁ কিন্তু ভাগি দিয়ে প্ৰবল মানে পানীৰ হতত যিহেতু ইয়াৰ মাটিখিনি গোটেই বালিচহীয়া আৰু সেইবিলাক মানে গোটেই মানে নোহোৱা হৈ আপোনালোকে ইয়াত দেখিছে এইবিলাক মানে নদী মানে পানী পাৰ হৈ যাব লগা হৈছে এইটো মানে এনেকুৱা হৈছিল আমি এইটো মানে পাহাৰ নিচিনা বান্ধিছিলোঁ ইয়াতে এতিয়া যি হওক এইটো মানে যেতিয়া মানে মেঘালয়ত বৰষুণ নহয় বৰষুণৰ প্ৰবল পানী আহি ইয়াত মানে গোটেইখিনি খহাই লৈ যায় গতিকে আমি আশা কৰোঁ আৰু কি মানে চৰকাৰে যাতে উন্নতি পলমে ইয়াৰ এটা মানে স্থায়ী ব্যৱস্থা কৰে সেইটো আমি চৰকাৰৰ ওচৰত কামনা কৰোঁ আৰু কি ধন্যবাদ